বড়ো লোক সংস্কৃতিৰ অনবদ্য অংগ হৈছে চেৰজা, যি চেৰজাক নেকি অসম চৰকাৰে GI টেগ প্ৰদান কৰিছে আৰু সেই চেৰজা বছৰ বছৰ ধৰি তৈয়াৰ কৰি আহিছে এজন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ৰবিৰাম বড়োৱে। মই চেৰজাৰ কিছু দৃশ্য মোৰ কেমেৰা সজীৱ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু সমাগত বড়ো সাহিত্য সভা আৰু এই বড়ো সাহিত্য সভাত এই চেৰজাসমূহ তেওঁ বিক্ৰী কৰিবলৈ এইদৰে আচলতে প্ৰস্তুত কৰি উলিয়াইছে। এটা কথা ক'ব লাগিব যে তেওঁ এজন সংগীতৰ বিশাৰদ ৰবিৰাম বড়ো আৰু তেওঁ লগতে ঘৰত তেওঁ পাঠদান কৰি আছে আৰু তেওঁ ঘৰত ওদালগুৰি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীসকল আহি তেওঁক যি চেৰজাৰ প্ৰশিক্ষণ লয় আৰু মোৰ লগত এই মুহূৰ্তত ৰবিৰাম বড়ো আছে। তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি এজন চেৰজাৰ সাধক বুলি ক'লেও ভুল কোৱা নহ'ব। এনে প্ৰথমে আপুনি কি কৰিছিলে, কি কাম কৰিছিলে? নমস্কাৰ। মই প্ৰথমতে তেনেকুৱা ক্লাছ 5 যেতিয়া পঢ়িলোঁ তেতিয়া দেখিলোঁ যে মোৰ মা দেউতাই যি জন্ম দি যি শিক্ষা মোক দিলে, তাৰপিছত মই দেখিলোঁ সমাজখনত খুব দুখ লগা, গৰীব, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা। তেতিয়াই মই সমাজৰ যিটো দুখ লগা, এই দুখ লগাটো মানে সংস্কাৰ কৰিবৰ কাৰণে আপ্ৰাণ যুঁজিলোঁ। পঢ়াৰ লাইফৰ লগতে পঢ়িছোঁ, খেতিৰ কামো কৰিছোঁ, হালো মাৰিছোঁ, গৰখীয়াও হেৰি কৰিছোঁ, তাৰপিছত পঢ়িছোঁ। সেনেকৈ কৰি পেলাই তাৰপিছত সমাজৰ যিটো দুখ লগা এইটো সংস্কাৰ কৰিবৰ কাৰণে আপ্ৰাণ যুঁজিলোঁ। যুঁজি আহি ভগৱান কৃপাত পঢ়া কালৰ লগতেই সমাজৰ তেনেকুৱা কাম কৰি গ'লোঁ। কৰি দীঘলীয়া বহুতখিনি আছে প্ৰতিঘাত তেনেকুৱা সন্মুখীন হৈছোঁ। গতিকে এই সংঘাত যিটো প্ৰতিঘাত, নিশ্চয় মই আজিখিনি এইবিলিত মই ভগৱানক ধন্যবাদ দিবই লাগিব আৰু আপোনালোকক ধন্যবাদ শ্ৰদ্ধাভাৱে জনাইছোঁ। গতিকে মোৰ এই যে বিভিন্ন ক্ষেত্ৰত খুব দুখ, কেনেকৈ মই এই দুখ পাৰ কৰিব পাৰিম। চেৰজা আপুনি কেতিয়াৰ পৰা বনাব আৰম্ভ কৰিলে? কিমান বছৰ বয়সৰ পৰা? মই সৰু কালৰ পৰা বজাইছিলোঁ। বজাই তাৰপিছত ক্লাছ যেতিয়া মেট্ৰিক দিলোঁ তেতিয়াৰ পৰাই মই অকল বজালেও নহ'ব, এনেকৈ দুই এটা এনেকৈ বনাব লগা হ'ল। মই প্ৰথম মেট্ৰিক দিছিলোঁ 1994 চনত। তাৰপিছত তেনেকৈ মেট্ৰিক দিয়াৰ পিছতে তেনেকুৱা অকল বজালেও নহ'ব, বনাবও লাগিব, নিজেই বনাম নিজেই বজাম, এনেকুৱা আপ্ৰাণ যুঁজিলোঁ। তাৰপিছত বাথৌ ধৰ্মত যেনেকুৱা আপ্ৰাণভাৱে এনেকৈ ওলাই আহি গ'লোঁ, বহল ভিত্তিত গৈ বাথৌ ধৰ্মৰ যিটো প্ৰাৰ্থনা, তাতেই এই বস্তুটো চেৰজা ফৰ্মেলি পালোঁ। ফৰ্মেলি পাই আমাৰ যিটো বড়োবিলাকৰ যিটো লোকবাদ্যৰ চেৰজা, তেনেকুৱা মই আকৌ 1995 চনত ফৰ্মেলি তেনেকুৱা সংগীতত শিকিলোঁ টংলা মিউজিক কলেজত। শিকি তাৰপিছত 2000 চনত মই বিশাৰদ কমপ্লিট কৰিলোঁ। কৰি লগে লগে মিউজিক কলেজ তেনেকুৱা স্থাপন কৰিছিলোঁ কচুবিলত। ঠিক তাতে বহুতখিনি ছাত্ৰ ছাত্ৰী আছিলে। গতিকে এই ছাত্ৰ ছাত্ৰীক তেনেকুৱা সংগীত প্ৰদান দিবৰ কাৰণে আপ্ৰাণ যুঁজিছিলোঁ। তাৰপিছতে আকৌ 2005 চনত মই ওদালগুৰি বড়ো কালচাৰৰ প্ৰেছিডেণ্ট বাপ পাইছিলোঁ। সেইখিনি টাইমতে গুৱাহাটী সংগীত মহাবিদ্যালয় ইউনিভাৰ্চিটিত তেনেকুৱা মই এই এম.ইউছৰ কাৰণে এডমিশ্যন লৈছিলোঁ। লৈ তাৰপিছত ঘূৰি আহোঁতে তেনেকুৱা মোৰ খুব দুৰ্ভাগ্য, বাছটো পাল্টি গ'ল এক্সিডেণ্টত। তেতিয়াৰ পৰাই খুব ডাঙৰ অসুখত পৰিছিলোঁ। পৰি তাৰপিছত মোৰ দুৰ্ভাগ্য, সংগীত চৰ্চাত তেতিয়াই অলপ ব্যাঘাত জন্মিছিলে। ব্যাঘাত জন্মি উঠি তাৰপিছত
আকৌ আপ্ৰাণভাৱে যিটো মানে মই বাচিবৰ কাৰণে আৰু ঘৰ একদম সম্পূৰ্ণ পূৰা বিউলা হৈ গ'লোঁ। আপুনি মাজত চাকৰিও কৰিছিলে জনস্বাস্থ্যকাৰী। হয়, কিমান চনত অৱসৰ ল'লে? মই অলপতে 2024 30 নৱেম্বৰত মই অৱসৰ 24 30 নৱেম্বৰত অৱসৰ ল'লোঁ। আপোনাৰ তাত এতিয়া কিমান শিক্ষাৰ্থী আছে? মোৰ চাকৰি একচুৱেলি ডকুমেণ্ট ছাবমিট কৰোঁতে অলপ হৈ গ'ল আৰু 5 বছৰ। কিমান ছাত্ৰ ছাত্ৰীক শিকাই আছে? বৰ্তমান ছাত্ৰ ছাত্ৰী হৰচিঙা আৰু পানীৰ তেনেকুৱা 60 এবভ হ'ব। 60 এবভ। প্ৰতিটো চেজাত আপুনি বনাওঁতে এদিনত বনাব পাৰেনে? নাই নোৱাৰি। কেইদিন লাগে? এটা মুঠতে একদম ভাল ফিনিচিং কৰিব লাগিলে 10 দিনটো লাগিবই। 10 দিন লাগিব। এটা চেজা ভাল চেজা বিক্ৰী কৰিবলৈ আপোনাক কিমান টকাত বিক্ৰী কৰে? ভাল চেজা বিক্ৰী কৰিলে গুই চালৰটো 6,500টো মিনিমাম লাগিবই। এই চেজাসমূহ ক'ত বিক্ৰী কৰে আপুনি? বিক্ৰী কৰা তেনেকুৱা ভগৱানে জানে, আৰু ভগৱানৰ কৃপাত কাষ্টমাৰ কেনেকুৱা আহে মই নিজে গম নাপাওঁ। কিন্তু মই প্ৰগ্ৰাম য'ত নেকি কৰোঁ বা এতিয়া বহল ভিত্তিত মানে প্ৰচাৰ হৈ গৈছে, মোবাইল নাম্বাৰ তেনেকুৱা মোৰ মোবাইল নাম্বাৰটো মানে বহুখিনি ব্যক্তিৰ হাতত মানে আছে, তেনেকুৱাই মানে কণ্টেক্ট কৰে, এনেকুৱা 2-এজন এনেকৈ আহে। বড়ো সাহিত্য সভা, সমাগত বড়ো সাহিত্য সভাত আপুনি কিমান চেজা বিক্ৰী কৰিম বুলি ভাবিছে? বিগত বছৰৰ যিটো বড়ো সাহিত্য সভাৰ আহি আছে যে 64 ইয়াৰ্ছৰ ডিমাকুচি, হয় ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰত ডিমাকুচি অন্তৰত হ'ব। গতিকে তাতে মই 20-25খন মই চেৰজা বিক্ৰী কৰিম বুলি মোৰ পৰিয়ালবৰ্গৰ সহযোগিতাৰ যোগেদি আপ্ৰাণভাৱে মোৰ সৰু ল'ৰা ফেৰবু বুলি কয়, আৰু তাৰপিছত সম্পূৰ্ণ অভিজ্ঞ হৈ গ'ল। তাৰপিছত মোৰ মিছেছে তেনেকুৱাও মানে ক'ৰবাত মানে বডাল বনোৱা, তাৰপিছত চিৰিজ ঘোহা, তাৰপিছত বিভিন্ন এনেকৈ পাৰ্চ এনেকৈ অলপ সহযোগিতাত তেনেকুৱা আপোনাৰভাৱে এনেকৈ সঁহাৰি দি পেলাই বৰ্তমান 20খনমান তৈয়াৰ কৰা হৈছে। আৰু বনাব চাগে? আৰু বৰ্তমান এইকেইদিনৰ ভিতৰত আৰু নোৱাৰোঁ, আৰু বৰ অলপ ৰেষ্টও ল'ব লাগিব। তাৰপিছত এইখিনি তৈয়াৰ কৰোঁতে বহুত মানে ভাগৰি গৈছে। তাৰপিছত এতিয়া বৰ্তমান বাথৌ, যিটো আমাৰ সিজু গছৰ বাথৌ, যিটো আমাৰ প্ৰতীক, সেইটো বনাবৰ কাৰণে যোৱাকালিৰ পৰা মানে এটা সিদ্ধান্ত লোৱা হৈছে। সৰুকৈ আৰু ধৰক মানে ছাত্ৰ ছাত্ৰীবিলাকে পঢ়াৰ টেবুলত ৰাখি পেলাই যাতে মানে তাতে চাকি ধূপ সেনেকৈ দি পেলাই যাতে পঢ়াৰ প্ৰতি যিটো সেৱা আগবঢ়ায় সেইটো। হয়, এটা কথা ক'ব লাগিব যে এইজনেই হৈছে সংগীতৰ সাধক বিশাৰদ ৰবিৰাম বড়ো, আৰু ৰবিৰাম বড়োই এইদৰে আচলতে তেওঁৰ শিক্ষাৰ্থীসকলক পাঠদান কৰি থকা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে বহু বছৰ সাধনাৰ অন্তত আচলতে তেওঁ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে এইদৰে আচলতে তেওঁ সংগীতৰ বিশাৰদ লৈছে। আৰু এটা কথা ক'ব লাগিব যে এইদৰে আচলতে সুন্দৰকৈ এই চেৰজাসমূহ আচলতে এইদৰে থৈ দিয়া হৈছে, যিহেতু সমাগত যি বড়ো সাহিত্য সভা 64 সংখ্যক ওদালগুৰি জিলা ওদালগুৰি সাহিত্য সভাৰ কাৰণে এইদৰে আচলতে চেৰজাসমূহ তেওঁ এইদৰে তৈয়াৰ কৰি থকা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে এইদৰে তেওঁ আচলতে ওদালগুৰি জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক চেৰজাৰ প্ৰশিক্ষণৰ লগতে বিভিন্ন সেই সংগীতৰ প্ৰশিক্ষণ দি অহা পৰিলক্ষিত হৈছে ৰবিৰাম বড়োৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।